পথাৰত বতৰৰ বৰষুণ নাই আৰু পথাৰত পানীও নাই আৰু জলসিঞ্চন আছে পানী নাই। এতিয়া কথা হ'ল কি ৰাইজ মানে দুৰ্যোগত ভুগিছে যে 2000 হেক্টৰ অধিক মাটিত আজি গোটেই ফৰিংতলি হৈ আছে। মাটি ফাটি আপোনাৰ কোনো ধৰণৰ হেৰি নাই। গৰুৱে ঘাঁহ খাবলৈ আছে কিন্তু পানী খাবলৈ পানী নাই। মানুহে খেতি কৰিবলৈ আগবাঢ়িছে কিন্তু কঠীয়া পাৰিবলৈ পানী নাই। গতিকে ৰাইজ কৃষকসকল দুৰ্যোগত ভুগিবলগীয়া হৈছে। আজি 2007 চনতে এই জলসিঞ্চন বিভাগে পানী যোগান ধৰিছিল 2007 চনলৈকে। কিন্তু 7 চনৰ পিছৰ পৰা ৰাইজে এনেকুৱা দুৰ্যোগত ভুগিছে, প্ৰাকৃতিক দুৰ্যোগ হৈছে, ইফালে জলসিঞ্চনৰ দুৰ্যোগ আহিছে। দেখিবলৈ পোৱা গৈছে বয়সৰ প্ৰায় 2 অংশই গ'ল। এতিয়ালৈকে এই জলসিঞ্চন বিভাগৰ যিসকল কৰ্মচাৰী নিয়োগ কৰিছে সেইসকল আচলতে ৰাইজৰ তেখেতসকলে প্ৰকৃততে যদি ক'বলৈ যাওঁ তেখেতসকলে কিন্তু আচলতে ধনৰ দৰমহা খোৱা নাই, ৰাইজৰ তেজহে খাইছে বুলি আচলতে আমি ক'ব বিচাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।